হেল্ল' বন্ধুসকল, আহাচোন আমি কুকুৰা আৰু শহাপহুৰ বন্ধুত্ব চাওঁ। এদিন এজন বেপাৰীয়ে বেপাৰলৈ কণী নি থাকোঁতে এনেতে এটা পোৱালি ওলালে আৰু পোৱালিটো ৰাস্তাৰ মাজত পৰি গ'ল। এনেতে ইফালে এখন গাড়ী আহি সেই পোৱালিটোক খুন্দা মাৰি অচেতন কৰি পেলালে। ৰাস্তাৰ কাষতে এটা শহাপহু আছিল আৰু শহাপহুটোৱে সেই দৃশ্যটো চাই আছিল। দেখি পানি তেওঁ দৌৰি আহিলে সেই কুকুৰা পোৱালিটোৰ ওচৰলৈ, আহি তাক বচাবলৈ চেষ্টা কৰিলে। তেওঁ যেতিয়া ঠিক হ'ল তেতিয়া তেওঁ পিঠিত উঠাই পানি তেওঁৰ নিজৰ বাসস্থানলৈ লৈ গ'ল, য'ত সেই পহুটো থাকে। তাত আলপৈচান ধৰিলে, তেওঁক ডাঙৰ কৰিব বিচাৰিলে আৰু এনেতে দুয়ো এক বন্ধু হ'ল। আৰু লাহে লাহে দিন বাগৰি গ'ল, পোৱালিটো ডাঙৰ হ'বলৈ ধৰিলে। ঠিক 1 মাহৰ পাছত কুকুৰা পোৱালিটো ডাঙৰ হৈ গ'ল, সফল ডেকা হৈ গ'ল। আৰু এনেতে পহুটো আৰু কুকুৰাটোৰ বন্ধুত্ব দিনক দিনে বাঢ়ি গৈ থাকিল। এদিন পহুটো চৰিবলৈ ওলাই যাওঁতে বাটতে সৰু সৰু কিছুমান পোকে তেওঁক আগুৰি ধৰি পিঠিয়ে চিঠিয়ে পোক লাগি সেই পহুটোক মাৰিবৰ কাৰণে চেষ্টা কৰিলে। কিন্তু পহুটো অচেতন হৈ গ'ল। সেয়ে কুকুৰাটোৱে দেখি পাই সেই পহুটোৰ ওচৰলৈ লৰালৰিকৈ আহিলে পহুটোক বচাবৰ কাৰণে। পহুটোৰ ওপৰত থকা যিমান পোক আছিল গোটেইবিলাক সেই কুকুৰাটোৱে নিজৰ ঠোঁটেৰে অঁতৰাই পহুটোক পিঠিত উঠাই লৈ গ'ল, ঠিক তেনেদৰে যেনেদৰে পহুটোৱে কুকুৰা পোৱালিটোক আনিছিলে। এনেতে লাহে লাহে দিন বাগৰি গ'ল, পহু আৰু কুকুৰাৰ বন্ধুত্বও আগবাঢ়ি গ'ল। দুয়ো সুখেৰে থাকিবলৈ ধৰিলে আৰু বন্ধুত্ব এয়াই যে প্ৰিয় সেয়া পহু আৰু কুকুৰাই দেখুৱাই দিলে। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।